এতিয়া মূল কথাটো হ'ল যে যদি তেখেতসকলে 1880 চনৰ পৰা 1943 চনলৈকে অসমত আহিছিলে বা ভাৰতত আহিছিলে, তেতিয়াহ'লে সেই মানুহবোৰ কেনেকৈ বিদেশী হ'ল? আজি যিবোৰ সংগঠনে আজি কৈ আছে যে এইবোৰ বিদেশী মানুহ, এইবোৰ হেৰি মানুহ, ইমান গালি ইমান মাৰধৰ, থাকিব নোৱাৰো, যাব লাগিব, ভাৰতত থাকিব নোৱাৰিব, সেইবোৰ মানুহ ভাৰত স্বাধীন হোৱাৰ আগত আহিছিল অসমত, আৰু মিয়া শব্দটো তাৰ পৰা আহিছিলে। আজি কেইদিনমান ধৰি ফেচবুক খুলিলেই মিয়া মুছলমান, উজনি অসমত মিয়া মুছলিম থাকিব নোৱাৰে, মিয়া খেদিব লাগিব। চ' যোনটো মিয়া খেদা আন্দোলন চলি আছে অসমত, উজনি অসমত, আজিৰ দিনত চাওক, মুছলমান মানুহবোৰক আলী, খান, আহমেদ কিবা টাইটেল নাম পালেই সিহঁতক মিয়া মুছলমান বুলি কৈ গালি পাৰি থাকে। কিন্তু এই মিয়া শব্দটো ক'ৰ পৰা আহিলে সেইটো বস্তু জানা নাই তোমালোকে? সেই মিয়া খেদা আন্দোলন কৰাৰ আগতে সেইটো বস্তু জানি ল'বা যে মিয়া শব্দটোৰ অৰ্থ কি আচলতে এইটোৰ অৰ্থ কি, মিয়া শব্দটো আহিল ক'ৰ পৰা। তোমালোকে চাওক, মিয়া শব্দটো মুছলমান মানুহৰ কাৰণে কোৱা হয়। এই কোনবোৰ মানুহৰ মুছলমান মানুহৰ কাৰণে কোৱা হয়? যিবোৰ মুছলমান মানুহ, পূৰ্ববংগীয় যিবোৰ মুছলমান মানুহ, সেইবোৰক বুলি কোৱা হয় মিয়া মুছলমান। আজি মিয়া মুছলমান বুলি কৈ গালি পাৰা হয় বা বিভিন্ন ধৰণত তুচ্ছতাচ্ছিল্য কৰা হয়। তো আমি সেইটো বস্তু জনাৰ আগতে আমি জনা দৰকাৰ যে একচুৱেলি মিয়া শব্দটো ক'ৰ পৰা আহিলে। সেইটো জনাৰ আগতে আমি এইটো জানিব লাগিব যে অসমত মিয়া মুছলমান বুলি কোৱা বা মুছলমান মানুহৰ কেতিয়া প্ৰব্ৰজন ঘটিছিল বা কেতিয়া অসমত আহিছিল। চাওক, 1200 শতাব্দৰ পৰা 1300 শতাব্দীলৈকে যেতিয়া খিলজীয়ে ভাৰত আক্ৰমণ কৰিছিল, সেই সময়ত কিছু মুছলমান মানুহৰ প্ৰব্ৰজন অসমত ঘটিছিল। খিলজী যেতিয়া 1280 পৰা 1320লৈকে মুছলমান মানুহ অসমত আহিছিল। তাৰপিছত আৰু এবাৰ মুছলমান মানুহ অসমত আহিছিল, সেইটো হ'ল তোমাৰ 1880 চনৰ পৰা 1943 চনলৈকে মুছলমান মানুহৰ আগমন ঘটিছিল অসমত। আৰু সেইবোৰ মুছলমান মানুহ ক'ৰ পৰা আহিছিল? সেইবোৰ মুছলমান মানুহ আহিছিল তোমাৰ বৰ্তমান যিটো বাংলাদেশ বুলি কয়, তাৰ কিছুমান ডিষ্ট্ৰিক্ট, ময়মনসিং, ৰংপুৰ, কুমিল্লা, সেইবোৰ ডিষ্ট্ৰিক্টৰ পৰা কিছুমান মানুহ 1930-40 চনলৈকে ভাৰতত আহিছিল। আৰু ভাৰতত অহাৰ সেই সময়ত ভাৰতত স্বাধীনতা আন্দোলন চলি আছিল। স্বাধীনতা আন্দোলনতো মুছলমান মানুহে সেই সময়ত বহু ধৰণৰ যোগদান দিছিলে। আজিও আমি হিষ্টৰী পঢ়িলে তাতে চাব পাৰোঁ যে বহুত মুছলমানৰ অৱদান আছে ভাৰত স্বাধীন হোৱাৰ সময়ত। চ' সেই 1943 চনত যেতিয়া মুছলমান মানুহ ভাৰতত আহিছিল আৰু ভাৰতৰ অসমত আহিছিল, তেতিয়া সেইবোৰ মানুহক উপস্থাপন কৰাৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰিছিল, মিয়া। আৰু মিয়াৰ অৰ্থত তাতে ব্যৱহাৰ কৰা হৈছিল ন অসমীয়া। সেই মিয়া মানুহবোৰক ন অসমীয়া বুলি কৈছিল। আৰু সেই ন অসমীয়া কোৱা অসমীয়া মানুহৰ ভিতৰতো 2-3জন মান আছে। তো তেতিয়া আৰু সেই 1943 চনত তেতিয়া ব্ৰিটিছৰ হুকুমত আছিল ভাৰতত, ব্ৰিটিছৰ হুকুমত আছিলে, তেতিয়া ভাৰত স্বাধীন হোৱা নাছিলে। তো সেই সময়ত সেইবোৰ মানুহক, যিবোৰ পূৰ্ববংগৰ পৰা মুছলমান মানুহ আহিছিলে, সেইবোৰ মানুহক উপস্থাপন কৰাৰ কাৰণে মিয়া বুলি কোৱা হৈছিল। একচুৱেলি মিয়াৰ অৰ্থ কি? মিয়াৰ অৰ্থটো তোমাৰ হ'ল যে দয়ালু, তাৰপিছত তোমাৰ হ'ল সহজ সৰল মানুহ যিবোৰ আছিল, অলপ সন্মানীয় ব্যক্তি আছিল, তেখেতক সেইবোৰ সেই সহজ সৰল আৰু সন্মানীয় মানুহবোৰক মিয়া বুলি কৈছিলে। আৰু
সেই মিয়া শব্দটো তাৰ পৰাই প্ৰচলন হৈ আহিলে অসমত। আৰু তেনেকৈ ভাৰত স্বাধীন হ'ল 1947 চনত। ভাৰত স্বাধীন হোৱাৰ পিছত তাতে মানুহবোৰ অসমত আহি গ'ল। অসমত আহি যোৱাৰ পিছত মোটামুটি 1960 চনত সেই মিয়া মানুহবোৰক অসমীয়া বুলি কৈছিল। অসমীয়া মানে নতুন অসমীয়া বুলি কোৱা, যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তো আৰু বহুত আছে। সেই অসমীয়া মানুহবোৰক অসমীয়া যিবোৰ কলা সংস্কৃতি, যিবোৰ ভাষা, অসমীয়া ভাষাক আঁকোৱালি ল'বলৈ আহ্বান জনাইছিল। নতুনকৈ অসমীয়া অহাৰ কাৰণে সিহঁতক নতুন অসমীয়া বুলি কোৱা হৈছিল, অসমীয়া। তাৰপিছত দেখা গ'ল যে এনেকৈ যোৱাৰ পিছত বহুদিন পিছত আমি এটা ঠাইত দেখিবলৈ পাইছিলোঁ, কাজী নজৰুল ইছলামে লিখা মতে এটা সময়ত সেই মানুহবোৰক যিটো মিয়া বুলি কোৱা হৈছিলে, এটা সময়ত পশ্চিমবংগৰ সেইফালে সেই মানুহবোৰক এটা সময়ত সেই মিয়া শব্দৰে সেই মানুহবোৰক তুচ্ছতাচীল্য কৰা হৈছিলে। ধীৰে ধীৰে সেই শব্দটো ব্যৱহাৰ কৰা হৈছিলে মানুহক তুচ্ছতাচীল্য কৰাৰ কাৰণে, আৰু তাৰ পৰাই এই মিয়া শব্দটো আহি গ'ল। এতিয়া মূল কথাটো হ'ল যে যদি তেখেতসকলে 1880 চনৰ পৰা 1943 চনলৈকে অসমত আহিছিলে বা ভাৰতত আহিছিলে, তেতিয়াহ'লে সেই মানুহবোৰ কেনেকৈ বিদেশী হ'ল? আজি যিবোৰ সংগঠনে আজি কৈ আছে যে এইবোৰ বিদেশী মানুহ, এইবোৰ মানুহ, ইমান গালি, ইমান মাৰধৰ, থাকিব নোৱাৰো, যাব লাগিব, ভাৰতত থাকিব নোৱাৰিব, সেইবোৰ মানুহ ভাৰত স্বাধীন হোৱাৰ আগত আহিছিলে অসমত, আৰু মিয়া শব্দটো তাৰ পৰা আহিছিলে। তো তাৰ পৰাই মিয়া শব্দটো ধীৰে ধীৰে মানুহক তুচ্ছতাচীল্য কৰাৰ কাৰণে ব্যৱহাৰ হৈ গ'ল, কিন্তু মিয়াৰ শব্দ অৰ্থটো এইটোৱে আছিলে।